নিজৰ ফালৰ পৰা বেষ্ট দিবলৈ ট্ৰাই কৰিম বঢ়িয়া বঢ়িয়া অল দ্য ভেৰি বেষ্ট অল দ্য বেষ্ট থেংক ইউ হেই বা পুতলাটোৱে সঁচাকে বৰ ধুনীয়াকৈ গালে মই কোৱা নাছিলো নে বৌ তাকে আৰু এনেকুৱা এটা আইকনিক গীত প্ৰস্তুত কৰিছে পৰিৱেশন কৰিছে সকলোৰে মুখে মুখে আছে প্ৰিয়ংকাৰ ওচৰলৈ গৈছোঁ আচল খুব সুন্দৰ গাইছা ইমান এটা সুন্দৰ গীত তুমি খুব সুন্দৰকৈ আমাক শুনালা খুব ভাল লাগিলে আৰু তোমাৰ মাতটো খুব ধুনীয়া আমি সকলোৱে খুব ভাল পাওঁ তাকে দিগন্তাই মই পাতি আছোঁ খুব সুন্দৰ ভইচ আৰু ইমান বহুত বহুত শুভেচ্ছা খুব ভাল লাগিছে আৰু ইমান মডেষ্ট মই চেষ্টাহে কৰিলোঁ নাই খুব সুন্দৰ হৈছে খুব ভাল লাগিছে আৰু ভাল হওক আৰু আগুৱাই যোৱা সদায় শুভেচ্ছা থাকিল ধন্যবাদ মেম এতিয়া দিগন্ত দা প্ৰিয়ংকা ইমান মৰম লগাকৈ কৈছে নহয় তাৰপিছত মই আৰু কিমান ভালকৈ ক'লে তাইতকৈও আৰু মৰম লগা হ'ব মই বুজি পোৱা নাই মোৰ কিন্তু ক'বৰো মন আছে সেইটো খুব মিঠা হৈছে খুব ধুনীয়া হৈছে আৰু কামবিলাক যে ইমান গাত লগা হৈছে নহয় আৰু আচলৰ ভইচটো আমাৰ আটাইয়ে ভাল পোৱা এটাই কাৰণ ইমান চিনেমেটিক ভইচ নহয় সাংঘাতিক মানে চিনেমেটিক ফিলটো আছে সেই কামবিলাক সেই মেলোডি এইটো গুণটো বিৰাট মজা লাগি থাকে শুনিবলৈ শব্দবিলাকৰ সৈতে
একদম মধুময় নে ধুনীয়া ধুনীয়া একেবাৰে আজিতো গোটেইকেইটাই মধুময় সকলোৱে মধুময় আজি ন আজি গোটেইকেইটাই বাপৰে বাপ গোটেইকেইটাই গোটেইকেইটাই মধুময় মধুময়। আচল মধুময় মধুময় বঢ়িয়া ধন্যবাদ ছাৰ দেখিছো আজি কি ক'ম আৰু আটাই ফাৰু পাৰফৰ্মেঞ্চ একদম আটাই তো আচলৰ কণ্ঠটো খুব ধুনীয়া খুব মিঠা শুনি কাণত মানে খুব আৰাম লাগে আৰাম শুনি। লাগে গতিকে আৰু বৰ ধুনীয়া গান এটা চিলেক্ট কৰিছে আচলে আৰু আজি গোটেইকেইজনে আচলতে ভাল ভাল বৰ ধুনীয়া ধুনীয়া গীত একদম একদম সকলোৱে চিলেক্ট কৰিছে মানে ইয়াৰ পৰা মইতো একদম হেপী ফুল হেপী বঢ়িয়া আমি সকলো হেপী আজি একদম ইমান ধুনীয়াকৈ গাইছে এতিয়া মন্তব্য কাৰ ল'বলৈ আছে তৰালি বা য়েছ এই গীতটোৰ মানে কথা সুৰ গায়কী এনেকুৱা ধুনীয়া এটা লেভেলত আছে নহয় হয়। মানে কি বুলি ক'ম আৰু কামবোৰ কাণত লাগিয়ে থাকে আৰু টান মানে গানটো তাৰ মানে প্ৰত্যেকটো শাৰীতে এনেকুৱা জিলেপি পাক গোটেই কামবোৰ গোটেই কাজবোৰ ইমান কৰিছে। ধুনীয়াকৈ দিছে খুব ধুনীয়া হৈছে আচল খুব ধুনীয়া হৈছে একদম মৰম লগা হৈছে তোমাৰ নিচিনাই হৈছে গীতটো খুব ভাল লাগিল বহুত বহুত শুভেচ্ছা ধন্যবাদ উজ্জ্বল হৈ থাকা সদায় বৰ Thank you. সুন্দৰ সুন্দৰ মন্তব্য পালা আচল এতিয়া তুমি কি ক'বা অঁ কান্দিল নেকি অঁ নাই কান্দা ঠিক আছে কান্দে নেকি তাই খুব কান্দিল কেতিয়াবা ওলাই যায় কেতিয়াবা ওলাই যায় কোৱা গোৱাৰ আগলৈকে খুব ভয় লাগিছিলে কিন্তু এতিয়া ভয়টো অলপ কমিল যিহেতু গীতটো গালোঁ আৰু ইমান ধুনীয়াকৈ বিচাৰকসকলে কমেণ্টছ মানে ধুনীয়াকৈ ক'লে ভালেই লাগিলে অ'কে বৌ তেওঁলোকৰতো এটা খুব ভাল লাগিছে এতিয়া ভয়টো আমাৰহে লাগিছে তাকেইতো কোন হ'ব? ভয় লাগিছে মোৰ আৰু বেছি ভয় লাগিছে মোৰ বিচাৰক বিচাৰকৰ মণ্ডলীৰ কাৰণে কাৰণে